হা চকু ঘুকুটিয়াই উলিয়াই পেলাম চিনি পোৱা নাই নলবাৰীৰ ৰাসত আপুনি নাহে নলবাৰীৰ দৰ্শকে ৰাসত আমি অহাটো বিচাৰে নিবিচাৰে মোৰ প্ৰশ্ন আমাৰ কমেণ্ট বক্সত জনাই দিব যদি আপোনালোকে বিচাৰে তেন্তে আমাক কমেণ্ট সঁচাই যদি সেইখিনি কমেণ্টৰ ভিত্তিত চাগে আমি নলবাৰীৰ ৰাসত অনাগত দিনত আমি আকৌ আহিব পাৰোঁ चल बेटा सेल्फी ले ले প্ৰস্তুতি বা আপুনি মানে থিয়েটাৰত দুটা মানুহ দাঙি দাঙি নিয়ে চাৰিটাও পাৰিম দাঙিব তহঁতকো দাঙি দিবি আকৌ খালাই ছোট মতো আৰু সেই বনবিটা খাই নেকি নে বেছিকৈ খাই বনবিটা নে হৰলিক্স চৰলিক্স কিবা খাই আছে খাই আছে এতিয়া আৰু দাঙিব লাগিব নহয় চেলেঞ্জত পাৱাৰ বিটা খাওঁ পাৱাৰ বিটা নামে শুনা নাই বিদ্যা মই খোৱা বস্তু পাৱাৰ বিটা আৰু সেই আপুনি মানে হঠাৎ যে দৰ্শকৰ মাজৰ পৰা ওলাই বাৰ বাৰ এইটো কিবা ইউনিক নে কিবা বেলেগ আৰু দৰ্শকে মোক ভাল পাইছে সেইকাৰণে দৰ্শকৰ মাজলৈ যাওঁ যদি মাৰি পেলাই যাব কেতিয়াও নামাৰে দম নাই দৰ্শকৰ মৰম আছে দম নাই নহয় দৰ্শকৰ সাংঘাতিক মৰম আছে কাৰণ মই ভাল পাওঁ যে মই শ্ৰদ্ধা কৰোঁ আৰু নাটকখনত ইমান কম মানুহ আহিছে কিয় তোৰ চকু বেয়া নেকি হা চকু ঘুকুটিয়াই উলিয়াই পেলাম চিনি পোৱা নাই এইবোৰ এনেই কৈ আছে ইয়াৰ অকণ কেটাই কৈছে চকু এনেকৈ আছোঁ বোলে দৰ্শক কম আছে নহয় মোৰ দেখিছে প্ৰস্তুতি বা কাৰণ ইমান মানুহ কিয় আহিছে এতিয়া মানে আচল কথা লৈ আহিছোঁ এইবিলাকৰ ধেমালি আছিল মানে আপোনালোক কিবা এটা বেলেগ কৰিব লাগিছিল কিন্তু আপুনি প্ৰতিবাৰে হয়তো আপুনি মাছতে মাছ বচা মানুহ যেন হৈছে আমি প্ৰেংক কৰিম দূৰৰ কথা আপুনি ওলোতে আমাৰ লগত প্ৰেংক কৰি আছে আচলতে মানুহ কিয় হয় মানুহে সদায় সৎ বস্তুটো চায় চিম্প্লিচিটি সততা নিষ্ঠা কষ্ট সেইবোৰ সদায় মানুহক আকৃষ্ট কৰে সেই বস্তুবোৰে আৰু ইয়াত নাটকখনত যেতিয়া মই ভাল কৰিছোঁ বেয়া কৰিছোঁ মই নাজানো মই কিন্তু কষ্ট কৰিছোঁ খুব নিষ্ঠাৰে কাম কৰিছোঁ চেষ্টা কৰিছোঁ মই কৰিবৰ কাৰণে মোৰ ফালৰ পৰা যিমানখিনি মোৰ কেপাচিটি অনুসৰি মোৰ সাধ্য অনুসৰি মই দৰ্শকক আপলোড কৰিবলৈ মই চেষ্টা কৰিছোঁ কাৰণ সেই নিভাজ চেষ্টাটো কৰিছোঁ প্ৰতি বছৰে কৰি আহিছোঁ সেইকাৰণে দৰ্শকৰ ইমান ভিৰ প্ৰতিটো পেণ্ডেলত এনেকৈ হৈ আহিছে আমাৰ নাটক চাবলৈ এটা কথা বা মই মানে ক'বই লাগিব কোনো অভিনেত্ৰীৰ ইমান দম নাই আপুনি অভিনেতাতকৈ বহুত দমত মানে প্ৰত্যেকটো আচলতে নিজৰ ফেভাৰেট এক্ট্ৰেছ হয় আপুনি কিন্তু ইমান দম কেনেকৈ আছে আপোনাৰ গাত মানে আচৰিত একেবাৰে হঠাৎ বাৰে বাৰে আপুনি দৰ্শকৰ মাজত ওলাই মানে যাতে ভয় নকৰে আৰু দুটাকৈ মানুহ দাঙি নিছে ইমানখিনি কোনো এজন এক্ট্ৰেছে কৰিব পাৰে আপোনাৰ গাত কিবা এটা বেলেগ আছে নে কিবা অদৃশ্য শক্তিৰ আছে আপোনাৰ গাত বিৰা পুহি আছোঁ বিৰা বহি আছে Cuéntanos, pues abre más que le dio una guitarra. ¿Dónde qué es eso, Marta? মনে আমি যে আগতে শুনিছিলোঁ সৰুতে যে আমি শুনিছিলোঁ যে যুগৰ বলত যে একদম ঋষিমুনিসকলৰ পৰা এনেকৈ ওপৰত উঠি যায় মিছা নহয় সঁচা কথা পাৰে যেতিয়া এইটো সম্পূৰ্ণ ঘটায় আত্মাৰে যেতিয়া কয় আমাৰ ভিতৰত সাংঘাতিক ঐশ্বৰিক শক্তি আছে প্ৰত্যেকজন মানুহৰ ভিতৰত সেই শক্তিটো আমি অতি মানে 1.11% আমি ব্যৱহাৰ নকৰোঁ আমাৰ শক্তিখিনি আমাৰ মগজুটো তাতে আমাৰ ইমানখিনি ডেভেলপ কৰিছোঁ কিয় মোৰ কথা হৈছে কি শক্তিটো ব্যৱহাৰ কৰি সৎ জেগাত ব্যৱহাৰ কৰিলে কিন্তু মানুহৰ
নোৱাৰা কাম একো নাই আৰু মই মোৰ যিমানখিনি এনাৰ্জিখিনি মই প্ৰপাৰলি সেই সময়টোত ইউজ কৰিছোঁ সঁচা অৰ্থত মানে পজিটিভলি মই ইউজ কৰিবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে মোৰ কাৰণে সম্ভৱ হৈছে প্ৰথমতে দুটা ডাঙৰ অলপ কষ্ট হৈছিলে কিছু এতিয়া একদম মনাই দাঙি দিব পাৰোঁ এতিয়া একো কষ্ট নহয় প্ৰত্যেক এইটো কথা যে শিল ঘঁহি থাকিলে যে ক্ষয় যায় মানুহে যিমানেই চেষ্টা কৰি থাকিব চেষ্টাৰ বলত যিটো বস্তুৱে সহজ হৈ গ'ল ये तो सिर्फ ट्रेलर था पिक्चर अभी भी बाकी है আৰু বা সেই যিটো আমাৰ আপুনি অহা বছৰৰ আবাহনতে থকাৰ কথা আৰু তাৰপিছত বিগ ব্ৰেকিং নিউজ বুলি ক'ব লাগিব দংগলত আহি আছে দংগলটো আচলতে আমেৰিকানত আচলতে নহয় এইটো বাহিৰৰ পৰা মানে ক'ৰবাত দেখিলে এবাৰ গানটো आपको लगता है कई बार কেনেকৈ ডঙা চাগে বলিউডতো হোৱা নাই নেকি এনেকৈ ডাঙা নাই হিৰো নাই ডঙা কোনো এতিয়া ক'ৰবাত বোলে ফটোশ্বপ হেৰিত আমাৰ কিবা টেকনিকেলি হেৰি চেৰি লগাই পেলাই কিবা ফাইটিঙত এনেকৈ উৰুৱাই দিছে বেলেগ VFXৰ বাহাদুৰি বেলেগ কথা সেইটোকে মোক ফোন কৰি পেলাই সুধিছিলে যে এইটো একচুৱেলি VFXৰ বাহাদুৰি সঁচাকৈ মই সঁচাকৈ দাঙিছিলোঁ এই গানটো চাই পেলাই আমাক কৈছিলে তেতিয়া আমি ক'লোঁ যে নহয় এইটো হৈছে ৰিয়েল হেৰি মানে ষ্টাণ্ট ইন মোবাইল থিয়েটাৰ তেওঁলোকে তেতিয়া আমাক কৈছে যে আমি এই বস্তু চাব বিচাৰিম তেতিয়া আমি আমাৰ পেনেলিষ্টখন দিছোঁ তেওঁলোকে অহা কথা গুৱাহাটী পেনেলৰ এনেকৈ আৰু এইটো আচলতে তেওঁলোকৰ কাৰণেও বৰ অদ্ভুত হৈছে বাহিৰৰ মানুহখিনিৰ কাৰণেও যে মানে পচিবল কেনেকৈ কথাটো মোটামুটি 150 কেজি দাঙিছোঁ 150 কেজি দাঙি তাৰ পৰা মই এখন ৰিক্সা বিচাৰিলে ভাল হ'ব মায়ে কৈ যাব কাৰণে মোক এখন ৰিক্সা লাগিব নহয় মই এখন ৰিক্সা বিচাৰিছোঁ মই এখন ৰিক্সা বিচাৰিছোঁ মাইণ্ডছেটৰ দৰ্শকক এইখিনি কথা ক্লিয়াৰ কৰি দিলে আমাৰ মাইণ্ড চাৰ্জাৰৰ দৰ্শকসকলক আপোনালোকে এইখিনি কথা ক্লিয়াৰ কৰি দিলে যে প্ৰস্তুতি পৰাশৰ দংগলটোত আহিব বুলি কনফাৰ্ম নহয় তেওঁলোকে জাষ্ট যোগাযোগহে কৰিছে যদি প্ৰস্তুতি পাই সকলো ঠিকে ৰাখে যাব চাগে নাযায় চাগে মোৰ এটা আন্দাজ কাৰণ অসমীয়া ইণ্ডাষ্ট্ৰি আমাৰ প্ৰস্তুতি পা নাযায় বেলেগ কোনোবা এক্ট্ৰেছ গুচি যায় অসমক চাব কোনে অসমত চাব কোনে দম থকা মানুহ দ্বিতীয়জন নোলাব তো শেষত আপুনি মাধুৰী মোৰ নাম চাব আহিব ক'ব ৰাইজক নিশ্চয় মাধুৰী মোৰ নাম চাই আছে আপোনালোকে কিন্তু যি জেগাত আমি গৈ আছোঁ ব্যতিক্ৰম প্ৰতি নিশা মাধুৰী মোৰ নাম নাটকখন ডেভেলপ হৈ গৈ আছে প্ৰতিটো পেণ্ডৰ ডেভেলপ হৈ গৈ আছে আজি ইনফেক্ট মই নলবাৰীত কৰি আছোঁ এই নলবাৰীত মই নিজে আকৌ নিজকে আৱিষ্কাৰ কৰিছোঁ নাটকখনক আকৌ বেলেগ এটা ৰূপত মই আৱিষ্কাৰ কৰিছোঁ তেনেধৰণে প্ৰতিটো পেণ্ডেলত আমি নিজকে বেলেগ ধৰণে আৱিষ্কাৰ কৰি থাকোঁ আমাৰ ডেভেলপ হৈ গৈ থাকে গতিকে আপোনালোকৰ ওচৰত যেতিয়া আবাহন থিয়েটাৰ আহিব তিনিখন নাটক খুব সুন্দৰ নাটক কন্যাখিনি এখন অতি চাফা অতি সৰল এখন নাটক সৰল মনৰ এখন নাটক মকৰাজাল এটা সাংঘাতিক ধুনীয়া এটা টুইষ্ট পাব আপোনালোকে চাই মাধুৰী মোৰ নামখনটো আৰু শক্তি প্ৰদৰ্শন আছেই চব ফালৰ পৰা আপোনালোকৰ ওচৰত যেতিয়া বাবা থিয়েটাৰ আহিব আপোনালোকে চাবলৈ নিশ্চয় আহিব আপোনালোকে আহি আমাক সেইখিনি আশীৰ্বাদ দিলে আমাৰ এই কষ্টখিনি মই এটা কথা সুধিব নালাগিছিল কিন্তু মই সুধোঁ নলবাৰীৰ ৰাসত আপুনি নাহে সেইটো নামাতে নহয় আপুনি এখন নাটক এখন নামাতিব নে কিবা তেনেকুৱা বেলেগ আৰু কিন্তু গতিকে দৰ্শকক এইটো এটা কথা জনাই দিওঁ যে এই ভিডিঅ'টোৰ পিছত সকলোৱে দৰ্শকে ৰাসত আমি অহাটো বিচাৰে নিবিচাৰে মোৰ প্ৰশ্ন আমাৰ কমেণ্ট বক্সত জনাই দিব যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে আমাক কমেণ্ট কৰক তো সঁচাই যদি সেইখিনি কমেণ্টৰ ভিত্তিত চাগে আমি নলবাৰী ৰাসত অনাগত দিনত আমি আকৌ আহিব পাৰোঁ আপোনাক বহুত বহুত ধন্যবাদ থাকিল আৰু আপোনালোক আটাইকে আমি এইটো কথা কওঁ যে আমি নিজে ভাল পাইছোঁ ইয়াত অভিজিত ভট্টাচাৰ্য বা ৰাজদীপ বা তেনেকুৱা আমি বিতৰ্ক কৰা নাই ইয়াত অভিজিত ভট্টাচাৰ্য আমি চামচাও নহয় বহুতে কয় অভিজিত ভট্টাচাৰ্য নাটকত যদি প্ৰমোশ্যন কৰা যায় তেন্তে এটা চামচা আমি প্ৰমোশ্যন কৰা নাই জাষ্ট এটা কথা পাতিছোঁ ভালখিনি আমি ৰাইজৰ আগত দেখুৱাব চেষ্টা কৰিছোঁ গতিকে আপোনালোকে মাধুৰী মোৰ নাম নাটকখন এবাৰ চাওক আৰু যশোদা আৰু দৈৱকী এটা সুন্দৰ কাহিনী গতিকে আপোনালোকৰ শেষত এইটো বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ মাধুৰী মোৰ নাম নাটকখন এবাৰ নিশ্চয় আপোনালোকে দৰ্শক
বেছি ধন দালি নকৰিবি নহ'লে তোৰ বডিৰ ইমান বেছি টুকুৰা কৰি নহয় মানুহে তোক চিনি নাপাব তই থানাৰ ৰচি নে হোটেলৰ ভাজি যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে কমেণ্ট বক্সত পেলাবলৈ নাপাহৰিব আৰু আপোনালোকে শ্বেয়াৰ কৰিব আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি ছাবস্ক্ৰাইব কৰিব যিটো বস্তুৱে আপোনালোকক এটা সাংঘাতিক ৰিচাৰ্জ কৰিব আৰু এই চেনেলটোৰ নাম হৈছে মাইণ্ড চাৰ্জাৰ আপোনালোকৰ মনবোৰ চাৰ্জ কৰিবলৈ আহে No karo be mani haja sala koli ja kheti